যথেষ্ট ভাল লাগিছে। সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণপৰিষদ কবিতা দলৰ কাৰ্যকৰ্তাসকলৰ যি চেষ্টা, সেই চেষ্টাৰ ফলত আজি দিয়ক বিধানসভা সমষ্টিত মই NDA প্ৰাৰ্থী হিচাপে জয়ী হ'বলৈ সক্ষম হ'লোঁ। আৰু আজি এই দিনটোত মই দিয়ক সমষ্টিবাসী ৰাইজৰ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, সেৱা নিবেদিছোঁ। একেধৰণে আমাৰ দুয়োটা দলৰ সন্মানীয় কাৰ্যকৰ্তাসকলকো মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয়, চক মই এই কথা বতৰাবিলাক আমি আলোচনা বিলোচনা কৰি আছোঁ। নিশ্চিতভাৱে মোৰ নিজা এজেণ্ডা আছে, লগতে আমাৰ সমষ্টিবাসী ৰাইজৰ লগতো আলোচনা বিলোচনা কৰিব লাগিব। একেধৰণে যিহেতুকে আপোনালোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে, যিখন চৰকাৰ নেতৃত্ব দিবলৈ আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ গৈ আছে আগবাঢ়ি। গতিকে তেনে প্ৰেক্ষাপটত আমি সকলোখিনি কথা বতৰা আলোচনা বিলোচনা কৰি বিশেষকৈ ৰাইজৰ যিসমূহ অভাৱ অভিযোগ আছে এই সম্পৰ্কত আমি মুকলি মন লৈ আলোচনা বিলোচনাৰ মাধ্যমেৰে আমি কাম কৰি গৈ থাকিব লাগিব অনাগত দিনবিলাকত। কাৰণ ৰাইজৰ যথেষ্টখিনি আশা আকাংক্ষা আছে আৰু আপোনালোক সকলোৱে জানে যে দিয়ক বিধানসভা সমষ্টিটো এটা অতি ভৌগোলিকভাৱে বৃহৎ এটা সমষ্টি। গতিকে এই সমষ্টিটো এটা সমস্যাবহুল সমষ্টি। মই নিৰ্বাচনী সভাসমূহতো কৈ আছোঁ এই কথা বতৰাবিলাক, যথেষ্টখিনি কাম কৰিব লগা আছে। আমি অনাগত দিনত যাতে ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ যিখিনি কাম কৰিলে ভাল হয়, নিশ্চিতভাৱে আমি কামখিনি কৰি যাবলৈ চেষ্টা কৰিম।